ছাত্ৰীসকল ষ্টেট একাডেমিক কাউন্সিল আসাম এই বছৰৰ প্ৰতি বছৰে পতাৰ দৰে প্ৰতিভা সন্ধানী পৰীক্ষা এইবাৰ 2025 অনুষ্ঠিত কৰিব। সো সেয়েহে মই যোৱা বছৰ তাৰ উপৰি বছৰ 2023ৰ কুৱেশ্যন পেপাৰখন মই লৈ আহিছোঁ। আমি আগৰ পিছে দেখা পাওঁ আগৰ কুৱেশ্যন ভালেখিনি কমন পৰে, গতিকে তোমালোকে ভালেখিনি কুৱেশ্যন পেপাৰ চোৱাটো প্ৰয়োজন। গতিকে মই 2023, 24, 22, 21 আটাইখিনি মই তোমালোকৰ লগত ডিটেইলছ আলোচনা কৰিম এই চেনেলৰ জৰিয়তে। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এইটো হৈছে ক্লাছ 8ৰ কাৰণে 8ৰ কুৱেশ্যন পেপাৰ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পৰীক্ষাটোৰ কাৰণে এইবছৰ নহয় যোৱা বছৰ ইবুক প্ৰস্তুত কৰিছিলোঁ আৰু ভালেখিনি কমন আমাৰ ইবুকৰ পৰা পৰিছিল, আৰু সেয়েহে এইবাৰ বহু ছাত্ৰ ছাত্ৰীয়ে অনুৰোধ ক্ৰমে নতুনকৈ এখন ইবুক প্ৰস্তুত কৰিছোঁ, যিখন ইবুকৰ দাম হৈছে মাত্ৰ 49 টকা। গতিকে ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বুকখন ল'ব বিচাৰে, য'ত আটাইখিনি চিলেবাছৰ ওপৰত ভিত্তি কৰি থাকিব, কুৱেশ্যন এনচাৰ থাকিব, আগৰ কুৱেশ্যন পেপাৰ থাকিব, লগতে এনচাৰ থাকিব, সম্পূৰ্ণখিনি তোমালোকে ল'ব বিচাৰিলে মাত্ৰ 49 টকাত ল'লেই হ'ল। তোমালোকে হোৱাটছএপ নম্বৰ SMS কৰিবা, তোমাৰ নামটো, ক্লাছটো আৰু ডিষ্ট্ৰিক্টখনৰ নাম। নাম্বাৰটো তোমালোকে দেখাই পাইছা 9394628219। এই নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। জইন মানে তোমালোকে SMS কৰিলে ইবুকখন মোবাইলতে লগে লগে পাই যাবা। আৰু ইয়াৰ উপৰি ক্লাছ 8ৰ অনলাইন টিউশ্যন হৈ আছে, যিসকল ছাত্ৰ ছাত্ৰী ল'ব বিচাৰে ল'ব পাৰিব। মাহিলী 99 টকা, এতিয়া একেবাৰে কম হৈছে, মাত্ৰ 149 টকাত তোমালোকে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। কি পঢ়িব পাৰিবা? মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ। গতিকে ক্লাছ 6ৰ পৰা 10লৈকে আমাৰ অনলাইন ক্লাছ হৈ আছে, বৰ্তমান 8-9 হৈ আছে। গতিকে কোনোবা ছাত্ৰ ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে, ঠিক আছে। 8-9ৰ ক্লাছ হৈ আছে, তোমালোকে জইন হ'লে হ'ব পাৰিব মাত্ৰ 149 টকাত বছৰেকীয়া পৰীক্ষালৈকে। সম্পূৰ্ণ নোটছ পাতি আমাৰ পৰাই পাই যাবা। এতিয়া আহিছোঁ প্ৰশ্নখিনিলৈকে আহিছোঁ, আৰু কেৱল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীহে আমাৰ 8ৰ ক্লাছত জইন হ'ব পাৰিব, ঠিক আছে। এতিয়া প্ৰথম হৈছে অল কুৱেশ্যন আৰ কম্পালচৰি, ইচ কুৱেশ্যন কেৰিজ 1 মাৰ্কছ। এটা কুৱেশ্যন তোমালোকে 1 নম্বৰ থাকিব, টোটেল 100টা প্ৰশ্ন থাকিব। এই 100টা প্ৰশ্নত এটাত 1 নম্বৰকে, 100টাত 100 নম্বৰ থাকিব। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ, দেৰি নকৰোঁ, ঠিক আছে। প্ৰথম প্ৰশ্নটো হৈছে দ্য ইউৰোপিয়ান ডক্টৰ হু ভিজিটেড আৱাৰ চিটি ইজ ইউৰলজিষ্ট। গতিকে তোমালোকে ইয়াত কি হ'ব, তোমালোকক মই পঢ়াইছিলোঁ অনলাইন যিটো আমাৰ টেক্সৰ ক্লাছ পঢ়াই আছোঁ ক্লাছ 8ত, তোমালোকক পঢ়াইছোঁ গ্ৰামাৰ ছেকশ্যন আছে, যিটো গ্ৰামাৰ, মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ গ্ৰামাৰ, আটাই 4টা বিষয় 149 টকাতে পঢ়াই আছোঁ। গতিকে তাত মই তোমালোকক পঢ়াইছিলোঁ ইংলিছৰ ক্লাছত, গ্ৰামাৰৰ ক্লাছত, যদি ইউ থাকে, ঠিক আছে, ইউনিভাৰ্চিটি, ইউনিফৰ্ম এইবিলাক থাকিলে কি হয়, তাৰ আগত এ বহে। যদিও আমি ভাৱেলৰ আগত এন বহে, কিন্তু এই যিবিলাক ইউনিভাৰ্চিটি, ইউনিফৰ্ম, ইউনিট বা ইউৰলজিষ্ট, ইউচন যদি হয়, তেতিয়াহ'লে কি হ'ব, ইয়াত এ হ'ব। গতিকে এনচাৰ কোনটো হ'ব, এটো হ'ব শুদ্ধ। কিন্তু তেনেকুৱাকে আমব্ৰেলাটো নহয়, আকৌ আমব্ৰেলাটো ইউ উচ্চাৰণ হোৱা নাই, আমব্ৰেলা হৈছে, বুজি পাইছা। গতিকে এইটো হ'ব, এনচাৰটো হ'ব এটো, ঠিক আছে। এইবিলাক সকলোখিনি আমাৰ ই বুকখনত পাই যাবা। ইট ইজ ভেৰি কোৱাইট, দেয়াৰ আৰেণ্ট ডেছ পিপুল হিয়াৰ টুডে। ইয়াত তোমালোকে ডিটাৰমিনাৰ পৰা দিছে এইটো, গতিকে এনচাৰটো হ'ব কোনটো, বিটো হ'ব মেনি পিপুল হ'ব, ঠিক আছে। বাটাৰ ইজ মেড ডেছ মিল্ক। ইয়াত চব গাখীৰৰ পৰা কি প্ৰস্তুত কৰা হয়, মাখন প্ৰস্তুত কৰা হয়। গতিকে গাখীৰটো বেলেগ, মাখনটো বেলেগ। গতিকে কোনো এটা বস্তু যদি কি হয়, সম্পূৰ্ণ চেঞ্জ হৈ যায়, তেতিয়া তাৰ লগত কি বহে, ফৰ্ম বহে। যদি চেঞ্জ নহ'লহেঁতেন তেতিয়া অফ হ'লহেঁতেন, ঠিক আছে। গতিকে কোনটো হ'ব, 3 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰ, দ্য বয় ইজ গুড এট মেথামেটিক্স। গতিকে কোনটো হ'ব ইয়াৰ এনচাৰ, গতিকে এনচাৰটো ইয়াত লিখিব পাৰোঁ আমি, যিটো 4 এড হ'ব, এট মেথামেটিক্স। নেক্সট হৈছে আইৰণ ইজ দ্য ডেছ অল অফ মেটেৰিয়েলছ, যিটো প্ৰনাউনৰ পৰা আহিছে, যিটো আইৰণ ইজ দ্য ডেছ অল মেটেল। গতিকে কি হ'ব, এইটো সকলোতকৈ আইৰণটো কি হৈছে, আইৰণ ইজ অল মেটেলছ। গতিকে কোনটো হ'ব, ব্যৱহাৰ, মষ্ট ইউজফুল, সকলোতকৈ ব্যৱহাৰ হ'ব, মষ্ট হ'ব। কিয় হ'ব, কাৰণ এইটো এইটো চুপাৰলেটিভ ডিগ্ৰীত আছে, চুপাৰলেটিভ ডিগ্ৰী যি পাইছে তোমালোকে, চুপাৰলেটিভ ডিগ্ৰীত আছে। গতিকে মষ্ট তেনেকুৱা আছে, গতিকে মৰটো নহয়, মৰটো দুটাৰ মাজত যদি আমি কি কৰোঁ, কম্পেয়াৰ কৰোঁ, তেতিয়া মোৰ হ'লহেঁতেন, আৰু যেতিয়া সকলোবিলাকৰ লগত কম্পেয়াৰ কৰা গৈছে, গতিকে 5 নম্বৰৰ এনচাৰটো হ'ব চি, মষ্ট ইউজফুল অফ অল মেটেৰিয়েল। হুইচ অফ দ্য টু পেন ইজ, ইয়াত কি হৈছে, ইয়াৰ কোনটো হ'ব এনচাৰ, কষ্টলি, দ্য কষ্টলিয়াৰ,
আৰু কষ্টলিছ গতিকে এইটো কষ্টলিয়াৰ হ'ব দুটা পেইনৰ মাজত হেৰি কৰা গৈছে যিহেতু গতিকে 6 নম্বৰটো কি হ'ব বিটো হ'ব 7 নম্বৰ প্ৰশ্ন the young of a cow is calf as the young of cat is যদি কাউৰ the young of cow is calf যে গৰুৰ পোৱালিক যদি আমি কাফ বুলি কওঁ তেতিয়াহ'লে কেটৰ পোৱালিক কি বুলি কম কিটেন বুলি কম অৰ্থাৎ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ 8 নম্বৰ প্ৰশ্নটো হৈছে the feminine gender of horse হৰ্ষৰ মাইকীটোক কি বুলি কোৱা হয় মানে মতাটো যদি হৰ্ষ হয় মাইকীটোক কি বুলি কোৱা হয় মেয়াৰ বুলি কোৱা হয় অৰ্থাৎ সিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন চোৱা they dash the work before you reach ওটা কোনটো হ'ব ইয়াৰে 9 নম্বৰটো হ'ব had finish হ'ব had finish টেন্সৰ পৰা এইটো she dash from coal since Friday last ওটা since for থাকিলে গমে পোৱা এটো কি হ'ব এনসাৰটো has been হ'ব কাৰণ তো কি টেন্সত আছে এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত আছে 10 নম্বৰৰ এটো হ'ব শুদ্ধ উত্তৰ 11 নম্বৰ প্ৰশ্ন লিখা the train dash the station an hour ago 11 নম্বৰত কি দিছে গতে ইয়াৰ আনসাৰ কি হ'ব left হ'ব the train left the station an hour ago 12 নম্বৰ প্ৰশ্নটো হৈছে our school usually dash at 9 am গতে 12 নম্বৰ প্ৰশ্নটো হৈছে our school usually dash at 9 am গতে 12 নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো বি টো হ'ব starts হ'ব কিয় start এটা habitual action ঠিক আছে মানে এটো প্ৰেজেন্ট টেন্সত আমি সিম্পল প্ৰেজেন্টৰ পাও গতিকে হেকানে এস এটা যোগ হৈছে starts এটা কোনটো হ'ব 12 নম্বৰৰ বি টো হ'ব 13 নম্বৰ প্ৰশ্নলৈ আহা do you read book select the passive voice যা টেক্সট আমি আটাইখিনি পঢ়াই আছো গতিকে তোমালোক কোনবাই জইন হলে হ'ব পাৰিবা একদম গ্ৰামাৰ একেবাৰে সহজ পাই যাবা গতিকে do you read books select passive voice এটা passive voice কি হ'ব ইয়াৰ 13 নম্বৰ আনসাৰটো হ'ব ইয়াত কোনটো আছিল বি টো হ'ব are books read by you ইয়াত আটাইখিনি ডিটেইলছ আলোচনা কৰিবলৈ ভিডিওটো বৰ দীঘল হ'ব যে একাৰণে মই আটাইখিনি কৰিব চেষ্টা কৰা নাই ঠিক আছে নহলে বহুত দীঘল হ'ব ভিডিওটো 14 নম্বৰ প্ৰশ্নটো আছে কাৰণ ভয়েস টেন্সৰ ওপৰত ক্লাস কৰিব লাগিব বা টেন্সৰ ওপৰত সেইবিলাক কথা আটাইখিনি আমি পঢ়িব ইয়াত নোৱাৰিম ন গতে সেই কাৰণে আমি ক্লাছত কৰি দিম বাৰু অনলাইন ক্লাছত 14 নম্বৰ প্ৰশ্নটো আছে দিন 14 নম্বৰ যেটো আছে let him be left alone select the active voice from ইয়াৰে কোনটো হ'ব ইয়াত আমি চাও তেতিয়া হলে 14 নম্বৰৰ এটো নহব তাৰ পিছতে বি টো ডি টো হ'ব आंसर ডি হ'ব leave him alone 15 নম্বৰ what type of pronoun is the word underline in the sentence given below the man hurt himself ওটা आंसर কোন হ'ব himself বুলি কৈছে যেটো himself তো কি হ'ব খুদিছে ওটা 15 নম্বৰ প্ৰশ্নটো যে উত্তৰ চাওতে ইয়াৰ কোনটো হ'ব ডেমনস্ট্ৰেটিভ pronoun নহয় ৰিফ্লেক্টিভ নহয় বি টো হ'ব সৰি ৰিলেটিভ নহয় ৰিফ্লেক্সিভ হ'ব অৰ্থাৎ বি টো হ'ব শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্নটো আছে what parts of speech the word underline in the sentence given below all men are mortal গতিকে 16 নম্বৰ প্ৰশ্নটো কি আছে ইয়াত কোনটো পাৰ্ট অফ স্পিচৰ হ'ব all men সকলো মানুহৰ কথা কৈছে গতে এডজেক্টিভ হ'ব গতে মানুহৰ দোষ গুণ এবিলাক বুজোৱা বা সকলো বিলাক বুজোৱাকে আমি কি বুলি কওঁ এডজেক্টিভ বুলি কওঁ গতে মানুহৰ মানে নাউন বা প্ৰনাউনৰ যে এক্সট্ৰা ইনফৰমেশন দিয়ে গতে এটো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰ identify the adverb the following sentence from the option given you have learned your lesson well you have yet question identify adverb in the following sentence the option yet adverb কোনটো adverb কি বুজায় adverb বুজায় যে ইহতৰ ভাৰ্বৰ যেটো এক্সট্ৰা ইনফৰমেশন দিয়ে গতিকে 17 নম্বৰ যেটো হ'ব ইয়াত হ'ব well টো হ'ব well টো কি বুজাইছে মানে ভাল হোৱা বুজাইছে ঠিক আছে গতে well টো হ'ব বি টো হ'ব শুদ্ধ উত্তৰ গমেছে এইবিলাক পঢ়াই আছো তোমালোকক মই এইবিলাক একদম সহজ দেই ইমান টান নহয় সহজ প্ৰশ্ন আছে select the correct either indirect from the narration of the select given below he said to the girl are you a student গতে কি হ'ব গতিকে ইয়াত যদি চাও 18 নম্বৰ প্ৰশ্নটো হ'ব he asked to হ'ব select থাকিলে asked হ'ব গতে he asked the girl
are you a student বুলি আছে নহয় গতে if যেটো গাৰ্ল বুলি কৈছে গতে কি হ'ব if she was a student তাই এগৰাকী ছাত্ৰী গতিকে c টো হ'ব শুদ্ধ উত্তৰ 17 নম্বৰৰ 18 নম্বৰ c টো হ'ব শুদ্ধ উত্তৰ 19 নম্বৰ select the correct direct from the narration of the given sentence he told me that I was wrong গতিকে he said to me young are wrong হ'ব এইবিলাক সাধাৰণ কামৰ পৰা আহিছে narration voice কিবা কিবি সেইবিলাকৰ পৰা আহিছে choose the right option that makes the given sentence interrogative she wrote this poem the 20 নম্বৰ হ'ব she wrote this poem বুলি দি আছে গতি answer কোনটো হ'ব did she write this poems এটো হ'ব 20 নম্বৰ হ'ব b টো হ'ব শুদ্ধ উত্তৰ he reached the station at the 11th hour choose the right meaning of the underline ইয়াত idioms এটা বুজাইছে 11th hour এ বেলেগ এটা সেন্টেন্স গঠন কৰিছে এই সেন্টেন্সটোৰ পৰা আমি উলিয়াব লাগিব ঠিক আছে গতে ইয়াৰ যদি চাও তেতিয়া হলে ইয়াৰ at the very last moment এটো বুজাইছে এটা একদম শেষ মোমেন্ট আৰু এটো বুজাইছে 11th hour মানে মনত ৰাখিবা idioms কিছুমান idioms মই দি দিম বাৰু তোমালোকক ইউটিউবত জয়তে দিম আৰু ইবুকখন পাই যাবা তোমালোকৰ চেনেলটো খালি সাবস্ক্ৰাইব কৰি ৰাখিবা দেই বহুত সাবস্ক্ৰাইব কৰি নাৰাখে পিছত সাৰ্চ কৰি বিচাৰি থাকে যে সাৰ্চ কৰাতকৈ তোমালোকে ৰেগুলাৰ ভিডিওবিলাক চাই থাকিবাচোন ধুনিয়াকৈ পাৰি যাবা 22 নম্বৰ প্ৰশ্নটো আছে কি The inspector was caught red-handed close the right meaning of underline idioms এই idioms এ দি আছে গতে তোমালোকে এখিনি অলপ মুখস্থ কৰিব লাগিব মনত ৰাখিব লাগিব দেই গতে সি টো হ'ব শুদ্ধ caught in the act of committing the crime আৰু তোমালোকে ইবুক খললে অকল যে এটো পৰীক্ষাৰ কাৰণে সুবিধা বুলি নহয় যি কোনো পৰীক্ষা কম্পিটিটিভ এক্সাম সকলো নেৰিট হক সপুৰা হক সকলো কাৰণে সুবিধা হ'ব গতে ইবুক ৰাখি থৈ দিবা ঠিক আছে গতে 23 নম্বৰ প্ৰশ্নটো আছে ইয়াৰ পৰা আছিল ইন আসাম গতে ইয়াত কি হ'ব 23 নম্বৰ ইন আসাম বুলি দি আছে 23 নম্বৰ প্ৰশ্নটো আছে অসমত চাহ এবিধ শস্য কিন্তু ধান নহয় অসমত চাহ হয় কিন্তু ধান নহয় অসমত আৰু বিলাহী এবিধ শস্য কিন্তু ধান নহয় ধান এবিধ শস্য কিন্তু আপেল নহয় হেহু এবিধ শস্য কিন্তু চাহ নহয় প্ৰশ্ন অলপমান পকোৱা আছে দেই গতিকে ইয়াত তুমি চাও ধান এবিধ শস্য কিন্তু আপেল নহয় চাহ এবিধ শস্য কিন্তু ধান নহয় বিলাহী এবিধ শস্য কিন্তু ধান নহয় হেহু এবিধ শস্য ইংলিশটো চাই যাবা শস্য কিন্তু চাহ নহয় গতিকে ইয়াত যে লিংকটো চাও তেতিয়া হলে ইয়াৰে বি2 হ'ব যে লাগিছে শুদ্ধ এই বি2 হ'ব ধান এবিধ শস্য কিন্তু আপেল নহয় ঠিক আছে গতিকে এটো চাবাছে এটো মই অলপ ভালদৰে দেখাই দিব লাগে কিন্তু এনসাৰটো বি হ'ব লাগে ঠিক আছে মোৰ খন্তে হেতু বি হ'ব কিন্তু মই এটো ভালকৈ বুজাই দিম বাৰু এটো লাইভ আহিম মাজে মাজে লাইভ ক্লাস আহিম তেতিয়া বুজাই দিম বাকি নিচাবা উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ বাবে মাটিত খাৰ প্ৰয়োগ কৰা হয় এতিয়া উদ্ভিদসমূহ সুস্থভাৱে বৃদ্ধি পাৱাৰ জৈন সাৰ প্ৰয়োগ কৰা হয় এখন মানে ইংলিশে চাবে উই ইয়াত মানে চাৰিটা ল্যাঙ্গুৱেজ থাকে বড়ো অসমীয়া ইংৰাজী আৰু কি থাকিল বেঙ্গলী গতে সোৱা ইয়াত চাবা তোমালোকে ইয়াত কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 24 নম্বৰ কৈছে 24 নম্বৰটো যদি আমি চাও উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ'বৰ মাটিত খাৰ প্ৰয়োজন কৰা এতিয়া কি হ'ব গতে ইয়াত যে গোবৰ এবিধ ৰাসায়নিক সাৰ কিন্তু ইউৰিয়া এবিধ জৈৱিক সাৰ এটো ভুল হৈছে গোবৰটো ৰাসায়নিক সাৰহে হয় জৈৱিক সাৰ কিন্তু ইউৰিয়াহে ৰাসায়নিক সাৰ ভুলকে দিয়া আছে এমোনিয়াম সালফেট এবিধ জৈৱিক সাৰ নহয় কেঁচু সাৰ ৰাসায়নিক সাৰ সম্পূৰ্ণ ভুল কেঁচুহে ৰাসায়নিক সাৰ অৰ্থাৎ কেঁচু হৈছে যেটো আমি ফাৰ্টিলাইজাৰ যেটো আমি এমোনিয়াম সালফেট ইজ মেনাৰ ঠিক আছে মানে মেইন কথা হৈছে কেঁচুটো আমি জানো এবিধ জৈৱিক সাৰ হয় কিন্তু এমোনিয়াহে ৰাসায়নিক সাৰ বুলি আমি জানো কেঁচু সাৰ এবিধ জৈৱিক সাৰ কিন্তু গোবৰ এবিধ ৰাসায়নিক সাৰ কেঁচু সাৰ এবিধ জৈৱিক সাৰ সেইটো জানো কিন্তু গোবৰ এবিধ ৰাসায়নিক কেঁচু সাৰৰ জৈৱিক গোবৰ ৰাসায়নিক জৈৱিক এটো ভুল হৈছে বুজি পাইছা তোমালোকে ক্লাছত আছে এই 3 নম্বৰ চেপ্টাৰ নে কি আছে মই পঢ়াইছো নোটছ বিলাক দি দিছো তোমালোকক টেক্সটৰ ক্লাছত গতে যিসকলে জয়েন হোৱা সোনকালে হৈ লও মই এনে কৈ থকা নাই তোমালোকৰ বহুত লাভ হ'ব কিন্তু 149 টাত পঢ়িব পাৰিবা বহুত লাভ হ'ব নহয় গতিকে দেৰি নকৰি সোনকালে জয়েন হোৱা WhatsApp নম্বৰ SMS কৰি কেনে নেক্সট হল কেঁচু সাৰ আৰু গোবৰ সাৰ দুইটাই যাব এটোহে শুদ্ধ কেঁচু সাৰ এবিধ জৈৱিক গোবৰ জৈৱিক দিছে ভাৰ্মি কম্পোষ্ট বহুত ভাৰ্মি কম্পোষ্ট হ'ব তাৰ পিছত নেক্সট হল 25 নম্বৰ ডিসেন্ট্ৰি কথা কৈছে মানে গ্ৰহণী
আৰু টিউবাৰকুলোচিছ যিটো যক্ষ্মা ৰোগ, ঠিক আছে, ডিচেণ্ট্ৰি এণ্ড টিউবাৰকুলোচিছ আৰ ৰিপ্ৰেজেণ্টেটিভলি কজেছ বাই, গ্ৰহণী আৰু যক্ষ্মা ৰোগক কাৰক হ'ল ক্ৰমে, ইয়াত যদি চাওঁ তেতিয়াহ'লে ইয়াত কোনটো কাৰকৰ কাৰণে যক্ষ্মা আৰু গ্ৰহণী হয়, তোমালোকে এটি পাই আহিছা ক্লাছত, পাই আহিছা, ক্লাছৰ পৰাই দি আছে এইবিলাক, ইমান টান নহয় বাৰু, আৰু এই বিষয়টো মই সম্পূৰ্ণ পঢ়িলে তোমালোকে ধুনীয়াকৈ পাছ কৰি যাব পাৰিবা। গতিকে এনচাৰ যদি চাওঁ তেতিয়াহ'লে ইয়াৰে কোনটো হ'ব, এ বি, এটো বেক্টেৰিয়া নহয়, বিটো নহয়, তাৰপিছত আহিল সিটো অপশ্যন ক'ত আছিল, চিটো এইটো হ'ব লাগে, চি আৰু ডি, ডিটো হ'ব, ইয়াত ডি অপশ্যনটো হ'ব, লাষ্টত হ'ব, প্ৰটজোৱাৰ কাৰণে হয়, প্ৰটজোৱাৰ বেক্টেৰিয়াৰ কাৰণে হয়, ঠিক আছে, প্ৰটজোৱাৰ বেক্টেৰিয়াৰ কাৰণে হয়। নেক্সট 26 নম্বৰ প্ৰশ্নটো আহিল, কৰোণা ভাইৰাছ এবিধ, তেতিয়া কৰোণা ভাইৰাছ চলি আছিল মানে হ'লেও কৰোণা ভাইৰাছ আহিব পাৰে, 2023 আহিছিল, লেখত নাই। কৰোণা ভাইৰাছ দিছে, কৰোণা ভাইৰাছ কি হ'ব, এবিধ কি হয়, ই মহামাৰী হয়, হয় নহয়, কৰোণা ভাইৰাছ মহামাৰী জানে না, পেণ্ডেমিক। গতিকে 26 নম্বৰ প্ৰশ্নটো হ'ব বিটো। গতিকে চোৱা, আগৰ কুৱেশ্যন পেপাৰবিলাক সম্পূৰ্ণ চাবা দেই, আগৰ কুৱেশ্যন পেপাৰৰ পৰা বহুত আইডিয়া তোমালোকে ল'ব পাৰিবা। 27 নম্বৰ প্ৰশ্নটো আছে, কি আছে 27 নম্বৰ প্ৰশ্ন দিয়া আছে, সিনথেটিক উল ইজ মেড ফ্ৰম, কৃত্ৰিম উল বা কৃত্ৰিম উল কি হৈছে, কিহৰ দ্বাৰা বনোৱা হয়, পলিষ্টাৰৰ পৰা বনোৱা হয়, এইটো নহয়, তাৰপিছত নাইলনৰ পৰা বনোৱা হয়, এইটোও নহয়, ক্ৰকাইলিকৰ পৰা বনোৱা হয়, ক্ৰকাইলিক নহয়, এক্ৰাইলিক পাই আহিছা তোমালোকে, এক্ৰাইলিকৰ পৰা বনোৱা হয়, চিটো হ'ব শুদ্ধ উত্তৰ। 28 নম্বৰ প্ৰশ্ন চাওঁ, when 1 inch of the piece of metal ribbon kept in a flame, it catch fire and burns with a bright white flame, the metal is, এটা ধাতুৰ ফিটা এটা মূৰত জুইৰ শিখা ওপৰত ৰাখিলে ইয়াত জুই লাগে আৰু উজ্জ্বল বগা শিখা জ্বলে, ধাতুটো হৈছে কোনটো, মেগনেছিয়াম, পাই আহিছা তোমালোকে, মেগনেছিয়াম কিতাপত আছে, 7টো পাইছা, 8টো পাইছা, গতিকে কিমান হ'ব, চিটো হ'ব শুদ্ধ উত্তৰ, মেগনেছিয়াম ফিটা এডাল জ্বলালে কি ওলাই, ছাই উৎপন্ন হয়, হয় নহয়, বগা উজ্জ্বল শিখা জ্বলি উঠে। আৰু ইয়াত আছে, বিকজ অফ হুইচ প্ৰপাৰ্টি অফ AI, ঠিক আছে, উই কেন মেক AI ৱায়াৰ্ছ, AI নহয়, চৰি, এলুমিনিয়াম, এলুমিনিয়াম বুজাইছে, এলুমিনিয়াম কোনটো ধৰ্ম বাবে আমি এলুমিনিয়ামৰ তাঁৰ তৈয়াৰ কৰিব পাৰোঁ, এলুমিনিয়াম দে, আজিকালি AI চলিছে নহয়, AI বুলি ভাবিছিলো, কিন্তু এইটো A আৰু L দি আছে, এলুমিনিয়াম। গতিকে প্ৰশ্নটো চালে গম পাবে, গতিকে কোনটোৰ কাৰণে আমি কি কৰিব পাৰোঁ, তাঁৰ তৈয়াৰ কৰিব, নমনীয় গুণৰ কাৰণে, গতিকে কি হৈছে, ডাক্টাইলৰ কাৰণে পাৰোঁ, নমনীয় বিষয়ে জানাই আছে তোমালোকে, নমনীয় যিবিলাক পিটি তাঁৰডাললৈকে ৰূপান্তৰিত কৰিব পাৰি তাক ডাক্টাইল বুলি কোৱা হয়, আৰু যিবিলাক মেলাবেল মানে হৈছে তাঁৰডাল কোবাই যে আমি চেপেটা কৰি দিব পাৰোঁ, সেইটোক আমি হাতখহনীয়া বা মেলেবেল বুলি কোৱা হয়। এইবিলাক পাই আহিছে তোমালোকে ন। ক্লাছৰ ষ্টুডেণ্টখিনিয়ে পৰীক্ষাটো যিহেতু ইম্পৰ্টেণ্ট, যিসকলে চাই আছা তোমালোকে, কাৰণ এইবিলাক সম্পূৰ্ণ মই পঢ়াই দিছোঁ, একদম A to Z নোট পৰ্যন্ত দিছোঁ, গতিকে তোমালোকে পৰীক্ষাটো দিবা, পাছ কৰিবই পাৰিবা। 30 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া কোনটো বিদ্যুৎ পৰিবহন কৰে, গতিকে ইয়াত অপশ্যন দিয়া আছে, এ দিয়া আছে কোল, বি দি আছে ডায়মণ্ড, চি দি আছে গ্ৰেফাইট, ডি দি আছে নন অফ দ্য এবভ, ওপৰৰ এটাও নহয়। গতিকে তলত কোনটো বিদ্যুৎ পৰিবহন কৰে বুলি কৈছে, বিদ্যুৎ পৰিবহন কৰে কোনে, ইয়াৰ ভিতৰত চাওক গ্ৰেফাইটে, অৰ্থাৎ গ্ৰেফাইটবিলাকে বিদ্যুৎ পৰিবহন কৰে, কাঠ পেঞ্চিলৰ ভিতৰৰ অংশখিনি গ্ৰেফাইট, যাৰ জৰিয়তে বিদ্যুৎ পৰিবহন কৰে, তাৰমানে ইলেক্ট্ৰিক যায় সেইফালে, কিন্তু বিটো হ'ব শুদ্ধ উত্তৰ, কয়লা চৈলাবিলাকৰ পৰা পাৰ নহয়। 31 নম্বৰ প্ৰশ্নটো আছে, এটা কাগজৰ কাপ পানী লৈ কাপটো এটা শিখাৰ ওপৰত ৰাখিলে পানী উতলিবলৈ ধৰে, কিন্তু কাপটো নজ্বলে, ইয়াৰ কাৰণ কি, ইয়াৰ কাৰণ যদি চাওঁ তেতিয়াহ'লে অপশ্যনকেইটা চাই ল'ব লাগিব, কাগজৰ জ্বলন উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছতকৈ বেছি, তাৰপিছত কাগজৰ জ্বলন উষ্ণতা পানী উতলাংকতকৈ কম, মিলা নাই, কাপটো শিখাৰ পৰা পানীৰ তাপৰ পৰিবহন কৰে, গতিকে এইটো হ'ব, চিটো হ'ব শুদ্ধ উত্তৰ। 32 নম্বৰ প্ৰশ্নটো চোৱা, যেতিয়া ফটকা এটা জ্বলাই দিয়া হয়, ফটকা গমে পাইছে না, হয় নহয়, ক্ৰেকাৰ জ্বলাই দিয়া হয়, লগে লগে তাপ, হিট আৰু পোহৰ, লাইট, হয় নহয়, এনেকুৱাকৈ আৰু শব্দৰ সৃষ্টি হয়, চাউণ্ড সৃষ্টি হয়, নহয়, ফটকাটো ফুটি যায়, এনেধৰণৰ বিক্ৰিয়াক কোৱা হয়, যে ফটকাটো ফুটি যি গ'ল, এইটো বিক্ৰিয়াক কি বুলি কোৱা হয়, ইয়াত আছে ধীৰ দহন বুলি কোৱা হয়, বা শ্ল' কম্বিউজন,
তেনেকুৱাকে আছে ইয়াত গোটেইকেইটা আছে গতিকে মই ইয়াৰ যে এনচাৰটো চাওঁ তেতিয়াহ'লে কোনটো হ'ব বিস্ফোৰণটোৱে হ'ব এক্সপ্ল'শ্যনে হ'ব মানে বিস্ফোৰণ হৈ যায় নহয় প্ৰায় এনেকুৱা বিস্ফোৰণ হৈ যায় নাযায় গতিকে ইয়াতে এনচাৰটো হ'ব 32 নম্বৰৰ ডিটো হ'ব শুদ্ধ উত্তৰ 33 নম্বৰ অসম কোনখন ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানত তুমি বনৰীয়া ঘোঁৰা দেখিবলৈ পোৱা জানে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় এটা মনত ৰাখিব লাগিব ঠিক আছে গতিকে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 34 নম্বৰ প্ৰশ্নটো আটাইতকৈ ডাঙৰ প্ৰাণী কোষ হৈছে দ্য বিগেষ্ট এনিমেল চেল ইজ আমি জানো উৎপক্ষীৰ ডিমা আৰু অন এন অষ্ট্ৰিচ এক অষ্ট্ৰিচৰ কণীটো কিবা আটাইতকৈ ডাঙৰ কোষ এইবিলাক মনত ৰাখিবা দেই এইবিলাক এইটো বুলি আমি জেনেৰেল নলেজৰ কাৰণে কুইজ প্ৰতিযোগিতা কিবা কিবিৰ কাৰণে জানিব লাগে সেইকাৰণে ইবুকখন বহুত ইম্পৰ্টেণ্ট তোমালোকে লৈ ল'বা দেই তেতিয়াহ'লে যিকোনো পৰীক্ষাৰ কাৰণে সুবিধা হ'ব মাত্ৰ 49 টকা আৰু ক্লাছৰ কাৰণে মাত্ৰ 149 টকা 35 নম্বৰ প্ৰশ্নটো আছে which gland produce insulin কোনটো গ্ৰন্থিয়ে ইনসুলিন উৎপন্ন কৰে আমি যে ইনসুলিনৰ কাৰণে সুগাৰ টুগাৰ যি হয় এইটো কোনটোৱে কৰে জানে তোমালে পেনক্ৰিয়াছ যকৃতে কৰে সৰি যকৃতে কৰে যকৃত নহয় ৰবা যকৃত নহয় দে সৰি পেনক্ৰিয়াছ মানে যকৃত নহয় লেখতে ভুল কৰিছে অপচনটো ঠিক আছে পেনক্ৰিয়াছ মানে অগ্নাশয় বুলি কোৱা হয় পেনক্ৰিয়াছ গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ 25 নম্বৰ ডিটো ঠিক আছে এইটো মই যকৃত পাইছো যকৃত নহয় পেনক্ৰিয়াছ মানে হৈছে অগ্নাশয় ঠিক আছে অগ্নাশয় সেইকাৰণে প্ৰশ্ন আগতে ওপৰতে লিখা আছে যে বাকিকেইটা নাচালে বহুত ভাষা যদিও 4টা ভাষা কিন্তু সবতকে কোনটো ইংলিছটো শুদ্ধ বুলি কৈছে মানে কিবা যে ভুল পোৱা ইংলিছটো চাব দিছে গতিকে আমি চালো পেনক্ৰিয়াছ মানে যকৃত 36 নম্বৰ প্ৰশ্নটো আছে এপ্লিকেশ্যন অফ ফোৰ্স কেন বলৰ প্ৰয়োগে গতি কৰাত থকা বস্তু এটাৰ বেগ বঢ়ায় বলৰ প্ৰয়োগে বল প্ৰয়োগ কৰিলে গতি কৰি থকা বস্তু এটাৰ বেগ কমাব পাৰে এইটো মিছে গতি কৰি থকা বস্তু এটা দিশ সলাব পাৰে গতি চোৱা আমি যে গোটেইটা চোৱা গতি কৰিব থকা বস্তু এটা বেগ কমাব পাৰে বলে পাৰে গতি কৰি আছে বল দিছে বলটো ৰৈ যাব পাৰে গতি আমি চাওঁ তেতিয়া ওপৰ আটাইকেইটা চোৱা বল এটা প্ৰয়োগ কৰিলে বস্তু এটা গতি বেগো বঢ়াব পাৰে তুমি ধৰা গাড়ী এখন চাইকেলখন চলাই আছা তুমি আৰু বল প্ৰয়োগ কৰিছা গাড়ীখন চাইকেল আৰু ওপৰত যাব স্পীড যাব তুমি যদি গতি কৰি থকা বস্তু বেগ কমাব পাৰে বল যদি তুমি প্ৰয়োগ কৰা বিপৰীত ফালে প্ৰয়োগ কৰা তেতিয়াহ'লে বল দিশ কমি যাব গতি কৰি থকা বস্তু দিশ সলাব ঠিক আছে তুমি যাই আছা চাইকেলখন বল প্ৰয়োগ কৰিছা গতিটো দিশ সলাই যাব পাৰে তেতিয়া ওপৰ আটাইকেইটা হ'ব শুদ্ধ উত্তৰ 37 নম্বৰ প্ৰশ্নলৈ আহিলো 37 নম্বৰ প্ৰশ্নটো কৈছে যে হৰ্ষণে সহায় কৰে হৰ্ষণ যেটো ফ্ৰিকশন হেল্পছ ঠিক আছে হৰ্ষণ সাহায্য কৰে এনেকুৱা দিয়া আছে এই বোৰ্ডত চকেৰে লিখিবলৈ হৰ্ষণত কিহে সহায় কৰে হৰ্ষণত পৰা আহিছে এইটো প্ৰশ্ন গতিকে কি হ'ব বোৰ্ডত চকেৰে লিখিবলৈ হৰ্ষণে সহায় কৰে হৰ্ষণ থাকাৰ কাৰণে লিখা যায় যদি পুৰা পিছল হয় তুমি পিছল বস্তু এটা হেৰি দি লিখি চাবাচোন পুৰা তুমি ধৰা পুৰা খুব পিছল তুমি লিখা যায় নেকি নাযায় গতিকে সেইকাৰণে বোৰ্ডখন কি হয় অলপ সহতা মহতা দি থাকে চকেৰে লিখিব পাৰে কাৰণে হৰ্ষণ থকাৰ কাৰণে এইটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত আহিল 38 নম্বৰ প্ৰশ্নটো ইংলিছখিনি পঢ়ি যাবা দুইটা পঢ়ি থাকিলে বেছি হয় আৰু মেক্সিমাম আছামিজ মিডিয়াম থকাৰ কাৰণে মই আছামিজখিনিয়ে পঢ়ি দিছোঁ ইংলিছ যিখিনি মিডিয়াম আছে তোমালোকে ইংলিছখিনি এবাৰ পঢ়ি চাবা এতিয়া এখন মহাকাশযান মহাকাশৰ পৰা ঘূৰি আহোঁতে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে ইয়াৰ বাহিৰৰ পৃষ্ঠত প্ৰচণ্ড তাপ উৎপন্ন কৰে ইয়াৰ কাৰণ কি হ'ব পঢ়াই দিছোঁ while coming back from space when a shuttle enters the Earth's atmosphere tremendous amount of heat of produced in its outer surface this is because of the as the answer চাও তেতিয়া কোনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ বায়ুৰ অণুবিলাকৰ লগত মহাকাশযানখনৰ ঘৰ্ষণ এই কাৰণে হয় ঠিক আছে মই ইমান পঢ়ি থকা নাই 39 প্ৰশ্নটো হৈছে তলৰ কোনটো বাদ্যযন্ত্ৰত বায়ু স্তম্ভৰ কম্পনে শব্দৰ সৃষ্টি কৰে ঠিক আছে in which of the following musical instrument vibration of air column produce sound 39 প্ৰশ্নটো হৈছে বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ পেপা 40 নম্বৰ প্ৰশ্নটো আছে
মহৰ গুণগুণনি আৰু সিংহৰ গুজনি শব্দৰ তলৰ কোনটো উক্তি শুদ্ধ? মহৰ গুণগুণতকৈ সিংহৰ গুণগুণনিৰ তীক্ষ্ণতা বেছি। এইটো নহয়, ঠিক আছে, এইটো হ'বই নোৱাৰে। বি নম্বৰ হৈছে মহৰ গুণগুণনিৰ তীক্ষ্ণতা সিংহৰ গুজনিতকৈ বেছি, সেইকাৰণে গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। 41 নম্বৰ প্ৰশ্নটো আছে, এতিয়ালৈকে যিসকলে ধৈৰ্য ধৰি চাই আছা সেই ছাত্ৰ ছাত্ৰীখিনিয়ে পৰীক্ষাত পাছ কৰাৰ চান্স আছে। ঠিক আছে, এতিয়ালৈকে মেক্সিমামে ধৈৰ্য ধৰি চোৱা নাই, আৰু যিসকলে ধৈৰ্য ধৰি ইয়ালৈকে চাই আছা তোমালোকে এটা কমেণ্ট দিয়া, মই গম পাম কিমান ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব দি চাই আছে, আৰু সেইমতে আমি এনালাইচিছ কৰিব পাৰিম যে কিমান ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব পাৰিম। এতিয়ালৈকে যিয়ে চাই আছা তোমালোকে এটা SMS দিয়া, আমি চাই আছো বুলি, ঠিক আছে, আমি ক্লাছ কৰি আছো বুলি এটা SMS দিয়া, ক্লাছ কৰি আছো, ঠিক আছে, মই তেতিয়া গম পাম কিমান ছাত্ৰ ছাত্ৰীয়ে ইমান দীঘলৈকে চাব পাৰিছে, আৰু যাৰ ধৈৰ্য আছে সিয়ে পাছ কৰিব। ঠিক আছে, মই 100% কৈছো, আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়ালৈকে চাই আছে গতিকে প্ৰায় 26-27 মিনিট তেওঁলোকে কিন্তু পৰীক্ষাৰ কাৰণে ইণ্টাৰেষ্টলি পঢ়ি আছে। ঠিক আছে, মই মেছেজৰ জৰিয়তে গম পাম কিমান ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে। মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে 5 মিনিট 6 মিনিট ভিডিঅ' চাই, মই জানো। নেক্সট হ'ল 41 নম্বৰ প্ৰশ্ন, পদাৰ্থৰ বিদ্যুৎ পৰিবহন কৰিব পৰা ধৰ্ম সম্পৰ্কে তলত দিয়া কোনটো উক্তি শুদ্ধ? Regarding the property of conducting electricity by substance, which one of the following statement is correct? ইয়াত এনসাৰটো যদি চাওঁ তেতিয়াহ'লে দুই নম্বৰ আছিল 41 নম্বৰ প্ৰশ্নটো, পাতিত পানীয়ে বিদ্যুৎ পৰিবহন কৰে কিন্তু নদীৰ পানীয়ে নকৰে। ডিষ্টিল ৱাটাৰ কণ্ডাক্ট ইলেক্ট্ৰিচিটি হুৱাইল ৰিভাৰ ৱাটাৰ নট। এইটোতো ভুল হৈছে, পাতিত পানীয়ে বিদ্যুৎ পৰিবহন নকৰে। হয়, পাতিত পানী মিনাৰেল ৱাটাৰ বিলাক যি আছে, ডিষ্টিল ৱাটাৰ যিটো আমি একদম কোনো বেলেগ একো নাই, সেইবিলাকে কাৰেণ্ট পাৰ নকৰে। গতিকে এনসাৰ এইটো প্ৰথমটো ভুলে হৈছে, যে কি হৈছে বিদ্যুৎ পৰিবহন কৰিব পৰা ধৰ্ম সম্পৰ্কে কোনটো শুদ্ধ হৈ দিছে। টিউবৱেল পানী বিদ্যুৎ পৰিবহন কৰে কিন্তু পাতিত পানীয়ে নকৰে, এইটোও ভুল হৈছে, ঠিক আছে। তাৰপিছত নেক্সট হৈছে PVCয়ে বিদ্যুৎ পৰিবহন কৰে কিন্তু লৱণ দ্ৰব্যই নকৰে। লৱণ দ্ৰব্যই বিদ্যুৎ পৰিবহন কৰে, এইটো ভুল। লৱণ দ্ৰব্যই বিদ্যুৎ পৰিবহন কৰে কিন্তু ৰূপে নকৰে, এইটো হ'ব শুদ্ধ। while silver doesn't। গতিকে ইয়াত চোৱা, ইয়াত যদি আমি চাওঁ কোনটো 41 নম্বৰৰ, ইয়াত টিউবৱেল পানীয়ে বিদ্যুৎ পৰিবহন কৰে কিন্তু পাতিত পানীয়ে নকৰে। যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত বিটো শুদ্ধ যেন লাগে, গতিকে এইটো যদি চাওঁ তেতিয়াহ'লে বিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ঠিক আছে। ইয়াত মানে এনচাৰটো কনফিউজ কৰি দিছে, কনফিউজ নহয়, ইয়াত মানে বিটো নহ'ব, বিটো হ'ব দে, বিটোৱে হ'ব এনচাৰ, ঠিক আছে, কাৰণ ইয়াত চোৱা লেখা আছে নহয় পাতিত পানীয়ে বিদ্যুৎ পৰিবহন নকৰে, গতিকে বিটো হ'ব শুদ্ধ দেই। মই আকৌ কৈছো বিটো হ'ব শুদ্ধ, তোমাক চালি জাৰি ক্লাছ হেৰি কৰক বা ভুলকে নকওঁ, ঠিক আছে, বিটো হ'ব শুদ্ধ উত্তৰ। এটাও ভুল নোপোৱা, মই যিখিনি কৰিছো সম্পূৰ্ণ চালি জাৰি কৰা গৈছে, কেতিয়াবা বেলেগ পাবা কিন্তু এইটোত নোপোৱা। নেক্সট হৈছে বজ্ৰৰোধক এ লাইটনিং কণ্ডাক্টৰ ছেফটি। বজ্ৰৰোধক পৰিৱেশী দণ্ডই সুৰক্ষিতভাৱে কি কৰে? ইয়াত যদি চাওঁ বজ্ৰপাত বিকৰ্ষণ কৰে, ৰিপিলছ লাইটনিং, বজ্ৰপাত বিদ্যুৎ আধান ভূপৃষ্ঠলৈ কঢ়িয়াই নিয়ে, এই বিটো হ'ব শুদ্ধ উত্তৰ। কাৰণ বজ্ৰপাতৰ যিখিনি আছে কণ্ডাক্টছ দ্য লাইটনিং ডিscharge টু দ্য আৰ্থ, যে সেইখিনি আৰ্থলৈকে লৈ যায়, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। 43 নম্বৰ প্ৰশ্নটো, উই ডোন্ট চি এনি ইমেজ অন এ উডেন চাৰফেচ বিকজ। কাঠৰ উপৰিভাগত আমি কোনো প্ৰতিবিম্ব দেখা নাপাওঁ, কাৰণ কিয় কাঠৰ উপৰিভাগত আমি দেখা নাপাওঁ নিজৰ ফটোখন? পালেতো ছোৱালীবিলাকে পুৰা চাই থাকিলে না, পুৰা হেৰি গৈছিলে, পুৰা মেকআপ কৰি আহে নহয়, পুৰা চাই থাকিলে কাঠৰ ওচৰত যায়। এতিয়া যেনেকুৱাকে গাড়ীবিলাকৰ ওচৰত যায় বা এখন গ্লাছ লৈ ফুৰে, কাঠ লৈ ফুৰিলেহেঁতেন, হয় নহয়? গতিকে 43 নম্বৰ প্ৰশ্নটো কি হ'ব? উই ডোন্ট চি এনি ইমেজ অন এ উডেন চাৰফেচ বিকজ। কাঠৰ উপৰিভাগত আমি কোনো প্ৰতিবিম্ব দেখা নাপাওঁ, কাৰণ তো আমি চাম এতিয়া 43 নম্বৰ প্ৰশ্নটো, কাঠৰ উপৰিভাগৰ পৰা পোহৰ বিক্ষিপ্ত প্ৰতিফলন ঘটে। কাঠৰ উপৰিভাগৰ পৰা পোহৰ বিক্ষিপ্ত প্ৰতিফলন ঘটে, বিক্ষিপ্ত প্ৰতিফলন ঘটে, এইটোও হ'ব শুদ্ধ। ডিফিউজ ৰিফ্লেকশ্যন টেক্স প্লেচ অন দ্য উডেন চাৰফেচ। যিসকলে এইবিলাক বুজি পোৱা নাই, মই ছাজেষ্ট কৰিম অনলাইন ক্লাছটো জড়িত হোৱা, কাৰণ এইবিলাক তোমাৰ ক্লাছ 10তো লাগিব, 9তো লাগিব। গতিকে তোমালোকে এইখিনি নাজানিলে 10তো এটা চেপ্টাৰ আছে লাইট বুলি, সেইবিলাক সম্পূৰ্ণ কষ্ট পাবা। গতিকে আমি অনলাইন ক্লাছ এইবিলাক সম্পূৰ্ণ পঢ়াই আছো, গতিকে তোমালোকে জইন সোনকালে হৈ লোৱা। 43 হ'ল, 44টো আহা। 44, সূৰ্যৰ বাহিৰে আমাৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ হৈছে আলফা চেণ্টাউৰি।
আলফা চেণ্টাউৰিটোৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে সময় লাগে কিমান লাগে এইটো কিতাপত আছে তোমালোকে মনত ৰাখিবই লাগিব 44 নম্বৰ প্ৰশ্নটো যিটো আছে 4.3 ইয়াৰ্ছ ইয়াৰ হ'ব শুদ্ধ উত্তৰ তলৰ কোনটো উক্তি শুদ্ধ which one of the following statement true so maths খিনি আমি নেক্সট ক্লাছতে কৰি দিম দিয়া ঠিক আছে সায়েন্স আৰু হেৰিখিনি কৰিলো ইংলিশ কিন্তু বুজাই দিলো তোমালোকক maths খিনি নেক্সট এটা ক্লাছত ভালকৈ বুজাই দিব লাগিব ছাত্ৰসকল আশা কৰো বুজি পাইছা তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছো কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অনলাইন ক্লাছত জয়েন হ'ব বুলি মই আশা ৰাখিলো কিয় কৰিলো কাৰণটো হৈছে তোমালোকৰ যেহেতু পৰীক্ষা বিলাকত বহুতে নাজানে কনসেপ্টটো ৰাখিব নাজানে বা আমাৰ কিছুমান বিদ্যালয়ত ক্লাছ পাতি ইমান ভালদৰে নহয় গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে হওক বা তোমালোকে ঘৰতে বহি ধুনীয়াকৈ কনসেপ্টখিনি ৰাখিব পাৰে মাত্ৰ 149 টকা পেমেন্ট কৰিলে হয় ঠিক আছে ভালদৰে পঢ়া সেইটোৱে আশা কৰিম